মৰ্নিং সোণালী সোণালী মানে আছে কি সোণালো নেকি নাই হেমজিয়ানী বুলি ক'ব লাগিব নেকি জি কোৱা আৰু গুড মৰ্নিং নহয় গুড ইভিনিং আৰু যিহেতু বিহু আহি আছে চবলৈ সকলোৱে গম পায় আৰু আমি যাবলৈ ওলাইছো ফালৰ পৰা আগতীয়াকৈ আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ নহয় নহয় হয় আৰু যাবলৈ ওলাইছো আমি একদম নিজৰ ঘৰলৈ আমাৰ ঘৰলৈ তোমালোকৰ ঘৰলৈ নহয় আকৌ আমাৰ ঘৰলৈ তাৰমানে আমাৰ তোমাৰ আৰু মোৰ ঘৰলৈ আৰু বেটা ওলাই আছে এইখিনি মেজি পাতিব বহুত মুকলি কৰিলে আৰু আমাৰ যিহেতু অলপ দেৰিয়ে হৈছে মানে ইমান দেৰি 4টা বজাত যদি ইয়াৰ পৰা যাওঁ তে কিমান দেৰি পাব ৰাতি 12টা 1টা বাজিব পাওঁতে 10টা 11 বাজিব তেন্তে আমি যাওঁ বস্তুবোৰ সামৰিলে বাকী বাটত দেখাই আছোঁ ব্লগ যিহেতু ফুৰিব গ'লে বহুত বস্তু লৈ লাগে 2 দিন 3 দিনে থকা হয় কিন্তু বস্তু বহুত হয় আৰু এইবোৰ মানে গোটেই পেকেটিঙে আৰু এইফালে আন্ধাৰ কৰি লোৱা আছে তথাপি গোটেই পানী বটল কিবা কিবি পেকেটিং ঢেৰ ক'ৰবালৈ গ'লে গোটেই ঘৰবোৰ কিবা হৈ যায় আৰু মানে লেতেৰা পেতেৰা হৈ যায় আৰু এইফালে মই চোফাবোৰ এনেকৈ ঢাকি থৈ দিছোঁ আৰু মই এতিয়া মানুহজনক বস্তুখিনি কঢ়িয়াই দি লওঁ আৰু গোটেইকেইটাই যিহেতু কৰিব লাগিব আমাৰ বহুত দেৰিয়ে হৈ গ'ল লাইট চাইট অফ কৰি থৈ দিওঁ খিৰিকী মাৰিবই আছে তেন্তে মাৰি আৰু ফাইনেলি আমি ওলাই আহিলোঁ ওলাই আহি আমাৰ ওচৰতে যিহেতু ইয়াত গোহাঁই চুইটৰ দোকানৰ পৰাই মিঠাই লৈছে আৰু যিহেতু আমাৰ পোৱা দেৰি হ'ব সেইকাৰণে তিনিচুকীয়াৰ পৰা মিঠাই লোৱা হৈছে বেটা আৰু মিষ্টাৰে গৈছে আৰু মই আছোঁ গাড়ীত এনেকৈ বহি ৱেইট কৰি ৰখি আছোঁ আৰু মই মানে গাড়ীখনত মানে ওলাবলৈ মন নাযায় আৰু গোটেইখন ধূলি বালি যিহেতু সেইটো কাৰণে বেটাহঁতে লৈ আহক মই ৰখি আছোঁ এই মোলৈ চাই আছে এবাৰ দুবাৰ আৰু এইফালে অৱতাচাম ট্ৰেইনখন আহি গ'ল অৱতাচামখন 2টামান বজাত পাই যায় তেন্তে আমি জাৰ্ণিটো আৰম্ভ কৰি লওঁ এতিয়া আৰু এতিয়া আমি গৈ আছোঁ পানীতোলা পাইছোঁ ন পানীতোলা পাইছোঁ চাবুৱা পাৰ আৰু ধুনীয়া মানে লংকেশ্বৰ গোহাঁই নগৰ পৰা আহিছোঁহে আৰু আমাৰ আহি প্ৰতিবাৰে যেতিয়া আমি গোলাঘাট যাওঁ তেতিয়া আমি ফটো মৰা জেগা এডোখৰ পাই গ'লোঁ বহিবলৈ জেগা অকণমান আমি ৰেষ্ট লৈ কিনে এঘণ্টা আগতে তাৰমানে এটা চাইডতে অহা যোৱা আছিলে এতিয়া 2টা হৈ গৈছে আৰু ধুনীয়া হৈছে আমাৰ বেটাই তলৰ এইবোৰ চেনেৰীবোৰ চাই আছে ঘৰ বনোৱা এইবোৰ মানে কিন্তু ঘৰ বনাইছে এতিয়া চব চাইডতে দেখিছোঁ তেন্তে ব'লা একদম পুৰা গ্ৰীণি লাগিছে ধুনীয়া লাগিছে আৰু একদম ধুনীয়া লাগিছে একদম চ' চুইট চ' এলিগেন্স চ' বিউটিফুল আমি আহি পাই গ'লোহি বিখ্যাত গেমন দলং আৰু এইপিনে আহা বেটা এইডোখৰলৈ আহা গেমন দলং আমি 2খনমান ফটো মাৰি ল'লোঁ এই গেমন দলংখনৰ ওচৰতে গেমন দলংখনৰ ওচৰত ধুনীয়া ফটো আমি দেখি থাকোঁ সেইকাৰণে ভাবিলোঁ আমিও 2খনমান ফটো মাৰি থাকোঁ কিন্তু আমাৰ ফটোবোৰ ইমান ভাল নহ'ল ন বেটা কিন্তু বেটাৰ ভিতৰত সোমাই এপল আৰু অৰেঞ্জ খাই আছে গুড বয়হে ধুনীয়াকৈ খায় এটা ঠাণ্ডা লাগিছে নেকি নাই পকা অঁ এতিয়া আমি যাম আৰু এইফালে আৰু এখেতে অলপ বাহিৰা বতাহ খাই আহিলে এইফালৰ পৰা এতিয়া কেনেকৈ আহিবা চাওঁ জংঘলৰ পৰা তোমাৰ অহা অভ্যাস আছে নাই চাওঁ এয়া হেল্প আদাৰ্ছ মোকো নিনিবা তুমি ওলমি নিদিবা মানুহজনী আহিবলৈ এইজনী এয়া টনাটনি দেখিছে পলুৱাই আনিছোঁ দেই যোৱা উঠা আৰু আমি আহি পালোঁ ক'ৰ মৰাণত চাহ খাবলৈ লৈছোঁ কি মন ভৰি মেনু চিচাও নহয় এইটো মাটিও নহয় এইটো চিনামাটি পিঠাও নহয় এইটো চাহ আৰু তেনেকৈ চাহ খাই লওঁ আৰু এতিয়া খাব চলা ভতুৰা বেটা আৰু আহি গ'ল চলা ভতুৰা বেটা ভাগ ন বেটা এবাৰ একদম পিছফালে শুই ল'বা দেই ধুনীয়াকৈ নাইট চুপাৰ হোৱা লিখা লাগিব শ্লিপাৰ আমি আহি পাই গ'লোহি আমাৰ এখন চিনাকি ধাবা দিখৌ আৰু আমাৰ দিখৌ ধাবা খানাটো এইটোৱে একদম ঘৰৰ লিখা পাওঁ খানাটো খাই সেইকাৰণে আমি ইয়াত হ'ম আৰু লগত আমি অৰ্ডাৰ কৰিছোঁ মাছ আহি পোৱা নাই এইটো পুৰা পাপৰ দিব আৰু মাটি দালি এখন তৰকাৰী দিব আৰু এইটো মই 3 বাতি যে খাওঁ
মই মানে কিবা এটা খাব লাগে বেটা পাপা খোৱা বেটা এইপিনে মোবাইল চাই আছে তেন্তে আমি খানাটো ধুনীয়াকৈ খাই লওঁ দেই খানা পিনা খাই গৈ হৈ গ'ল আজি আমি আছোঁ এতিয়া দিখৌ ধাবাত তাৰমানে দিখৌ নদীৰ ওচৰত আৰু আহি যাওক লগ কৰিম বুলি কৈ থকা কেইজন ক'ত আছে আমি ৰখি আছোঁ কিন্তু ভাত পানী খাই ল'লোঁ বহুত সোনকালে খালোঁ প্ৰকাণ্ড গছজোপাৰ তলত এইখন সকলোৱে জানে দিখৌ ধাবা আৰু এইটো চাইডে নতুনকৈ বনাই আছে আৰু আজিৰ আমাৰ সৰু ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি কৰিব বাই